কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কোট মিটিং কৰিছে মন্দিয়াত এইবিলাক জায়গাতো কৰবা নৰে কোট মিটিং কৰিছে মন্দিয়াত আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম মই এটাই কথা কৈছো গৌৰৱ গগৈ অলপ শুনি লওক যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে এই জিন্দগীটো নোৱাৰে পিছৰ জিন্দগীটো নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব কংগ্ৰেছে কি কৰিলে এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা নাই আজিও আমি যুঁজিব পাৰো সেই শক্তি আজিও আমাৰ হাতত আছে আৰু সেই কাৰণে মই গৌৰৱ গগৈ ক'ব খুজিছো আপুনি মন্দিয়াত যি গৈ হুলস্থুল কৰে কৰক বাগবৰত গৈ যি হুলস্থুল কৰে কৰক মই ঠিকে কৈছো নে নাই কোৱা আগৰ দৰে জনিয়া বাগবৰৰ পৰা বৰপেটা জিলা নিয়ন্ত্ৰণ নহব এই দিন পাৰ হৈ গল এতিয়া বৰপেটা জিলা নিয়ন্ত্ৰণ হ'ব বৰপেটাৰ পৰা সৰ্থেবাৰীৰ পৰা বহৰীৰ পৰা আমি বৰপেটা জিলাক নিয়ন্ত্ৰণ কৰিম আগৰ দিন এতিয়া পাৰ হৈ গল এইবিলাক কথা নহব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চোক হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কোট মিটিং কৰিছে মন্দিয়াত এইবিলাক জায়গাতো কৰবা নৰে কোট মিটিং কৰিছে মন্দিয়াত আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম মই এটাই কথা কৈছো গৌৰৱ গগৈ অলপ শুনি লওক যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে এই জিন্দগীটো নোৱাৰে পিছৰ জিন্দগীটো নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব কংগ্ৰেছে কি কৰিলে এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা নাই আজিও আমি যুঁজিব পাৰো সেই শক্তি আজিও আমাৰ হাতত আছে আৰু সেই কাৰণে মই গৌৰৱ গগৈ ক'ব খুজিছো আপুনি মন্দিয়াত যি গৈ হুলস্থুল কৰে কৰক বাগবৰত গৈ যি হুলস্থুল কৰে কৰক মই ঠিকে কৈছো নে নাই কোৱা আগৰ দৰে জনিয়া বাগবৰৰ পৰা বৰপেটা জিলা নিয়ন্ত্ৰণ নহব এই দিন পাৰ হৈ গল এতিয়া বৰপেটা জিলা নিয়ন্ত্ৰণ হ'ব বৰপেটাৰ পৰা সৰ্থেবাৰীৰ পৰা বহৰীৰ পৰা আমি বৰপেটা জিলাক নিয়ন্ত্ৰণ কৰিম আগৰ দিন এতিয়া পাৰ হৈ গল এইবিলাক কথা নহব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চোক হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো